শব্দ শংকৰ আজান কলা মানে সমন্বয় ক্ষেত্ৰ আৰু মই আশা কৰিছোঁ যে ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তিয়ে এই যে শংকৰ আজান নামৰ শব্দ দুটা তাৰ যাতে মৰ্যাদা ৰাখে, কোনেও যাতে কাৰো প্ৰৰোচনাত পৰি শংকৰ আৰু আজানক মানে পৃথক নকৰে। আমি সদায় একেলগে থাকি আহিছোঁ, সদায় একেলগে বসবাস কৰি আহিছোঁ, এতিয়াও আছোঁ আৰু অনাগত আমি বহু হাজাৰ বছৰলৈকে আমি একেলগে থাকিম। গতিকে মোৰ এই সমন্বয় ক্ষেত্ৰৰ পৰা সকলোলৈকে এটাই অনুৰোধ, আৰু মোৰ ইয়াত দেখিও খুব ভাল লাগিছে যে খুব সুন্দৰকৈ দুয়ো সংস্কৃতিৰ মানুহে ইয়াত একেলগে মানে সহযোগ কৰিছে। হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহিছে শোভাযাত্ৰা কৰিবলৈ, আৰু গ্ৰন্থমেলাৰ নিচিনা এটা কথা, এইটো মানে খুব ডাঙৰ প্ৰয়াস। এটা জাতি আগবাঢ়িবলৈ হ'লে গ্ৰন্থই হৈছে আটাইতকৈ ডাঙৰ মানে সমল। গতিকে মই আশা কৰিম ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তি আৰু এই ক্ষেত্ৰৰ পৰা মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে কাৰোবাৰ কোনোবা সুবিধাবাদী, কোনোবা স্বাৰ্থপৰ মানুহৰ স্বাৰ্থৰ কাৰণে যাতে এই শংকৰ আজান নামৰ দুটা শব্দৰ মানে বিভেদ নহয়, কেতিয়াও যাতে নহয়। সকলোৱে সকলোকে সন্মান কৰক আৰু নিজেও সন্মান সহকাৰে জীয়াই থাকক। প্ৰত্যেকটো ধৰ্মৰ মানুহকো খুব সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক। আচলতে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি জড়িত হৈ থাকোঁ, আৰু এখন গ্ৰন্থমেলাত ইমান বেছি ৰাইজ হ'ব বুলি মই ভুলতো ভবা নাছিলোঁ। মানে অথনি আহি পোৱা প্ৰায় এঘণ্টামান হ'ল, তেতিয়া যি আহি আছে এতিয়ালৈকে শেষেই হোৱা নাই। আৰু গ্ৰন্থমেলা আজি আমি প্ৰথম লাইনত থাকিম, কোনখিনিত মানে শেষৰ লাইনটো শেষতে আমি চাগে আকৌ এখন ফিল্ড আকৌ ঘূৰি পামেই। ইমান ডাঙৰ মানে আজি মানে কি কয় যাত্ৰা, বহুত বেছি ভাল লাগিছে। আৰু মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে তেচিনবাদ ধন্যবাদ। আৰু আশা কৰোঁ আপোনালোকৰ এই জয়যাত্ৰা এইবছৰ 9 বছৰ হৈছে, আৰু এনেকৈ বছৰ দিন ধৰি হৈয়ে থাকক, আৰু খুব বেছি ভাল লাগিছে। ধন্যবাদ। অভিনয় জগতৰ লগত জড়িত বহুত ঠাইত আপোনালোকে যায়, যি পৰিৱেশ আপোনালোকে দেখিছে, বৰপেটা জিলাৰ এখন ভিতৰুৱা অঞ্চল, এই অঞ্চলত এনেকুৱা গ্ৰন্থমেলা 40 লক্ষাধিক টকাৰ ইয়াতে গ্ৰন্থ ব্যৱসায় হয় প্ৰতি বছৰ। হয়, মানে সেয়াই কৈছোঁ, বহুত বেছি ডাঙৰ। মই ইমান ডাঙৰকৈ অনুষ্ঠান আছে বুলি মই ভবা নাই। আৰু মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইমান ৰাইজ আহিছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাম শংকৰ আজান সমন্বয় ক্ষেত্ৰক, আৰু আশা কৰোঁ অনাগত দিনতো আপোনালোকে এনেদৰে আপোনালোকৰ এই মানে যাত্ৰা Thank you.